নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজমেলৰ মজিয়াত আজি উপস্থিত আপোনালোকৰ সকলোৰে পৰিচিত ৰাইজৰ দলৰ নেতা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু আমাৰ ষ্টুডিঅ'লৈ আপোনাক আদৰণি গগৈ ডাঙৰীয়া মই আৰম্ভণিতে এটা প্ৰশ্ন সুধিব খোজো কাৰণ আপোনাৰ ৰাজনৈতিক গতিবিধি মই যোৱা 20 বছৰ ধৰি লক্ষ্য কৰি আছো দুটা দশক পূৰ্বে গোলাঘাটত যেতিয়া আপুনি আৰম্ভ কৰিছিল সামাজিক আন্দোলন তেতিয়া আপুনি আছিল এজন আৰটিআই কৰ্মী আপুনি হাজাৰ হাজাৰ কাগজৰ ডমৰ পৃষ্ঠাৰ কাগজৰ ডমৰ মাজত আপুনি থাকে আপুনি প্ৰশ্নৰ উপৰি প্ৰশ্ন প্ৰশাসনক সুধিছিল আৰু প্ৰশাসনে হেবু উত্তৰ দিছিল আৰু তাৰ ফলত গোটেই গোলাঘাট জিলাৰ যিটো পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেম পিডিএস বুলি যেটো কয় হেতু বহু পৰিমাণে কেলেংকাৰীৰ পৰা মুক্ত হৈ আজিও চলি আছে আৰু বহু কেইজন বেপাৰীয়ে তাতে বেহা সামৰি তেওঁলোক তাৰ পৰা পলাই যাব লগা পৰ্যন্ত হৈছিল আপোনাৰ সেই আৰটিআই সক্ৰিয়তাৰ উৎপাতত কোট আনকোট এতিয়া আপুনি এমএলএ আপুনি এটা সমষ্টি প্ৰতিনিধিত্ব কৰে এটা ৰাজনৈতিক দলৰ আপুনি নেতা এমএলএ হৈ আপুনি কেনেকুৱা পাইছে যদি এটা শব্দত কওঁ তেতিয়া হলে হতাশ কিয় হতাশ কোনো এমএলএ তো হতাশ নহয় আজিৰ দিনত মানে খেতু মানে যাৰ ধৰক আপোনাৰ খেতু তেওঁৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰে মোৰ কাৰণে ৰাজনীতিটো কেৱল মানুহৰ লগত যোগাযোগ কৰাৰ এটা মাধ্যম আগতে মই গোটেই অসমতে যতে সমস্যা হয় তাতে জাপ মাৰি দিওঁ সকলো মানুহক লগত লৈ সেই সমস্যাটো সমাজ জীৱনত তুলি আনিবলৈ চেষ্টা কৰোঁ হাগ্ৰামা মহিলাৰে কৈছিলে যে আন্দোলন কৰাটো অখিল গগৈ বেমাৰ যদি আন্দোলন নকৰে অখিল গগৈ মৰি থাকিব বুলি এনেকুৱা আছিল আজি যে অসম চৰকাৰে ধান কিনাটো যে লৈছে সেইটোতো অসমত আমাৰ বাহিৰে আৰু কোনেও কোৱা নাছিলে আজি যে বসুন্ধৰা 1 বসুন্ধৰা 2 যিবিলাক কথা কৈ আছে মাতৃৰ পট্টা মাটি দিয়া সেই প্ৰশ্নবিলাকটো অসমৰ ৰাজনীতিত আমাৰ বাহিৰে আৰু কোনেও কোৱা নাছিলে এই সময়খিনিত দে মই আপুনি যেটো 2002 বুলি কৈছে সেই সময়খিনি মানে এই আধুনিক সময়খিনিত মানে এই সময়খিনিতটো কেতিয়াও কোৱা নাছিলে আমি এই প্ৰশ্নবিলাক নদী বান্ধৰ প্ৰশ্ন টোল গেটৰ প্ৰশ্ন জনতাৰ ওপৰত লুণ্ঠনৰ প্ৰশ্ন যিবিলাক দুৰ্নীতি সেই প্ৰশ্নবিলাক অসমৰ ৰাজনীতিত একোটা ডাঙৰ বিষয়ত পৰিণত কৰিছিল আমাৰ মূল কামটো আছিল যে দুখীয়া মানুহৰ প্ৰশ্নবিলাক জনগণৰ প্ৰশ্নবিলাক জনতাৰ প্ৰশ্নবিলাক ৰাজনীতিৰ কেন্দ্ৰবিন্দুত পৰিণত কৰা কিন্তু তাৰ পৰৱৰ্তী সময়ত সেই আন্দোলনে গৈ আটাইতকৈ ক্লাইমেক্সত আহি গ'ল কা আন্দোলনৰ সময়ত কোনেও আশা নকৰা ধৰণে কোনেও আশা কৰা নাছিলে যে গোটেই মানুহবিলাক ওলাই আহিব কিন্তু তাৰ পাছতো সাগে মইতো ভাবো যে অসমৰ ইতিহাসৰ এটো প্ৰাক উপনিবেশিক বা উপনিবেশৰ উত্তৰ যেটো পৰিবেশ সকলো সময়ৰ কাৰণে অসমৰ আটাইতকৈ ডাঙৰ আন্দোলনটো কা আন্দোলন হয় কা আন্দোলনত এনেকুৱা হৈছিল যে এনেকুৱা সাগে কতো আগতে ঘটনা আছিল যে পিপলছ উলাই আহি একেবাৰে গোটেই নগৰ চহৰবিলাক সব সম্পূৰ্ণ ৰাস্তা পদূলি অৱৰোধ কৰি দিয়ে মানে গোটেই ষ্টেণ্ড ষ্টিল কৰা বুলি যেটো কয় আৰু একদম কমপ্লিট গুৱাহাটী 3-4 দিন প্ৰায় ষ্টেণ্ড ষ্টিল আছিল পুৰা অকল গুৱাহাটী নহয় আপুনি মই তেতিয়া ডিব্ৰুগড়ত আছিলো শিৱসাগৰলৈ আহিছিলো যোৰহাটলৈ আহিছিলো সমস্ত ৰাস্তা কমপ্লিটলি ষ্টপড এটা মানে পৰুৱাও হেফালে দি পাৰ হৈ আহিব নোৱাৰে প্ৰশাসন একদম শেষ কৰি দিয়া হৈছিল এই যেটো পৰিবেশ আছিল সেই পৰিবেশত মানে ইমান ক্লাইমেক্সলৈ গুচি গ'ল হেতু মোৱামৰীয়া বিদ্ৰোহে কক ভাৰতৰ স্বাধীনতা আন্দোলনে কক অসম আন্দোলনে কক আলফা আন্দোলনে কক মই ভাবো যে ইমান ব্যাপক পৰিসৰত জনগণৰ মাজলৈ যোৱা আৰু প্ৰশাসন এনেকৈ ধৰণে সৰ্বাত্মকভাৱে স্তব্ধ কৰি দিয়া পৰিবেশ কেতিয়াও হোৱা নাছিল সেই আন্দোলনটো যেতিয়া মানুহবিলাক আমি বিফল হলো কাৰ্যত বিফল যদিও আন্দোলন এটাৰ বিফলতাটো কেতিয়াও এই ধৰণে মূল্যায়ন নহয় সেই আন্দোলনটোৱে ডেফিনেটলি এটা ডাঙৰ মেছেজ দি গ'ল এই আন্দোলনটো গোটেই উপৰি পুৰুষৰ কাৰণে আমাৰ সদায় এটা প্ৰেৰণাৰ কেন্দ্ৰ হৈ থাকিব সেইফালৰ পৰা এইটো আন্দোলন সাংঘাতিক ধৰণৰ আন্দোলন এটা পৃথিৱীৰ ইতিহাসত ভাৰতৰ ইতিহাসত অসমৰ ইতিহাসত এই আন্দোলনটোৱে এটা বেলেগ ধৰণৰ এটা মানে স্থান পাব কিন্তু এই যে আমাৰ এই যেটো আন্দোলনৰ বিফলতা সাময়িক যেটো বিফলতা এই বিফলতাটোৱে মানুহক সাংঘাতিক ধৰণে স্কেপটিক কৰি দিলে
সাংঘাতিক ধৰণে মানুহক মানে হতাশ, সাংঘাতিক ধৰণে মানুহক নিজলৈ আকৌ ঘূৰি চোৱা, আত্মকেন্দ্ৰিক কৰি পেলালে। তো সেই যিটো পৰিৱেশ, সেই পৰিৱেশটোত এফালেদি ভাৰতবৰ্ষত চাৰিওফালে এফালৰ পৰা গণতান্ত্ৰিক ব্যৱস্থাবিলাক নাইকিয়া কৰি অনা, সাম্প্ৰদায়িক ফেচিবাদে এফালৰ পৰা গ্ৰাস কৰি অনা, আনফালেদি আকৌ এফালৰ পৰা আমাৰ সম্পদবিলাক আৰু বজাৰবিলাক এফালৰ পৰা কৰ্পৰেটাইজেশ্যন কৰি দিয়া, কোম্পানীবিলাকৰ হাতত দি দিয়া, 5জন বা 10জন মানুহৰ হাতলৈ গোটেই দেশৰ সম্পদ আৰু লাভৰ মালিক তেওঁলোকক কৰি দিয়া, সেইফালেদি সেইটো চলি আছে। আনফালেদি অসমত আকৌ এনেকুৱা মানুহৰ হাতত আমি শাসন দি দিলোঁ যি কমপ্লিটলি আমাৰ প্ৰশাসনিক ব্যৱস্থাটোক এজন মানুহৰ চোত পৰিণত কৰি পেলালে, যাক আমি হিটলাৰিজিম বুলি কওঁ, যাক আমি একনায়কত্ববাদ বুলি কওঁ, য'ত কোনো স্পেচ নাই। কিয় নাই? এজন মানুহৰ হাতত পৰা বুলি কিয় কৈছে? এখন সম্পূৰ্ণ মন্ত্ৰীসভা আছে, এখন সম্পূৰ্ণ বিধানসভা আছে। মানে মই ক'বলৈ বেয়া, কিন্তু মই যিহেতু বিধায়ক এতিয়া 126জন MLA আৰু মন্ত্ৰীক মই খুব ওচৰৰ পৰা চাই থাকিব পাৰোঁ, তেওঁলোকৰ লগত কথা পাতোঁ, তেওঁলোকৰ বডি লেংগুৱেজ মই অধ্যয়ন কৰোঁ, তেওঁলোকক মই লক্ষ্য কৰি থাকোঁ। কাৰো ক'তো কোনো অধিকাৰ বোলা বস্তুটো, ক্ষমতা বোলা বস্তুটো নাই। 126জন MLA, আপুনি মোক সুধি আছে যে মোৰ কেনেকুৱা লাগিছে MLA হয়। 126জন MLA কাৰো কোনো ক্ষমতা নাই, মই গেৰাণ্টি দি ক'ব পাৰোঁ। আপোনাৰ নিজৰ কি ক্ষমতা আছে? সেইটোৱে কৈছোঁ, মোৰ নিজৰ সমষ্টিত DCয়ে মোৰ কোনো কথা নুশুনে। DCয়ে ডাইৰেক্টলি চিফ মিনিষ্টাৰৰ লগতে কথা পাতিব, বা বিজেপিৰ কোনোবা মানুহ বা RSSৰ মানুহ সি তেওঁলোকক কণ্ট্ৰল কৰে। আপোনাক ক'বলৈ মই লাজ নাপাওঁ যে মোক স্বাধীনতা দিৱসৰ কাৰণেও নিমন্ত্ৰণ কৰা নহয়। স্থানীয় বিধায়ক আপুনি? হয়। এইবাৰ গোটেই অসম জুৰি যিটো অসম দিৱস পাতিছিলে, শিৱসাগৰত এইবাৰ পাতিছিলে। শিৱসাগৰত যি সময়ত আপোনাৰ মাহমৰা সমষ্টিৰ বিধায়কজন মন্ত্ৰী, তেওঁক মাতিছে, বিমল বৰা তালৈ আহিছে, তাতে বিজেপিৰ MLAজন, থাওৰা সমষ্টিৰ MLAজনক তালৈ নিমন্ত্ৰণ কৰিছে অতিথি হিচাপে। সেইটো ৰাজ্যিক কাৰ্যসূচী দেই, তাৰ MLAবিলাকক আমাক নিমন্ত্ৰণ কৰাটো বাধ্যতামূলক, কিন্তু মোক আৰু নাজিৰা সমষ্টিৰ বিধায়কজনক তালৈ নিমন্ত্ৰণ কৰা নাই, মতা নাই। সেইটো কোনে কৈছে? জিলা প্ৰশাসনে? জিলা প্ৰশাসনে। যেতিয়া জিলা প্ৰশাসনক মই ষ্ট্ৰিক্টলি চিঠি লিখিলোঁ যে এইটো কি হৈছে, তোমালোকে সাংবিধানিক ব্যৱস্থাটো মাৰি পেলালা নেকি, তেতিয়া কয় যে আমি একোৱে গম নাপাওঁ, ওপৰৰ পৰা আমাক এইখন লিষ্ট বনাই এখন কাৰ্যসূচী পঠিয়াই দিছে, আমাৰ উপায় নাই। মই সেই বিষয়ক লৈ আপোনাৰ স্পীকাৰৰ ওচৰত মই মানে আমাৰ বিশেষাধিকাৰ ভংগ কৰা মই নটিচ দিলোঁ, কিন্তু বিষয়টোৱে নুঠিলে। আপুনি কথাবিলাক নিশ্চয় লক্ষ্য কৰি আছে, মই আটাইবিলাক ইনষ্টিটিউশ্যনৰ লগত কেনেকুৱা ৰিলেশ্যনটো এই কথাটো কৈ আছোঁ। মই আজি আপোনাক বিধায়ক হিচাপে এটা কথা কওঁ, আপোনাক আৰম্ভণিতে ক'লোঁ যে মোৰ কামটো আছিলে অসমৰ জনগণৰ প্ৰশ্নবিলাক ৰাজনীতিৰ কেন্দ্ৰবিন্দুলৈ অনা। মাটিৰ প্ৰশ্ন, বানপানী গৰাখহনীয়াৰ প্ৰশ্ন, নদী বান্ধৰ প্ৰশ্ন, পৰিৱেশৰ প্ৰশ্ন, এই প্ৰশ্নবিলাক, কয়লা কেলেংকাৰীৰ প্ৰশ্ন, এইবিলাকৰ লগত এই যিখিনি সম্পৰ্ক, সেই সম্পৰ্কবিলাকক মই ৰাজনীতিৰ কেন্দ্ৰবিন্দুলৈ আনিব খোজোঁ। প্ৰথমতে উত্থাপন কৰোঁ, তাৰপিছত অকণমান পকাওঁ, তাৰপিছত আন্দোলন কৰোঁ, তাৰপাছত আপোনাৰ সেই বিষয়টোক ৰাজনীতিৰ কেন্দ্ৰবিন্দুত পৰিণত কৰি সেইটো এটা ছাবজেক্ট কৰি পেলাওঁ। সেইটো হ'ল আমাৰ তৰিকা। এতিয়া আপোনাক মই কওঁ যে MLA হোৱাৰ পাছত মই সেইবিলাক একোৱেই কৰিব পৰা নাই। মই কথা পাতি থাকিবলগীয়া হৈছে চিফ মিনিষ্টাৰৰ লগত যে বাকী MLAবিলাকক, ৰুলিং পাৰ্টিৰ MLAক মডেল অংগনবাদী কেন্দ্ৰ 11টাৰ পৰা 39টা দিলে ফাৰ্ষ্ট ফেজত, মোক কিয় 2টা দিলে? চিফ মিনিষ্টাৰে কয় যে ছেকেণ্ড ফেজত তোমাক পূৰা দি দিম। ছেকেণ্ড ফেজ যেতিয়া আহিলে মোক 6টা দিলে, বাকীবিলাকক 18টাৰ পৰা 20টা দিলে। মডেল অংগনবাদী কেন্দ্ৰ। মডেল অংগনবাদী কেন্দ্ৰটো কি? যে একেবাৰে আমাৰ দৰিদ্ৰ শিশুবিলাকে য'ত প্ৰথম শিক্ষাৰ আৰম্ভণি কৰে। এতিয়া যদি এজন MLA, মই অল আছামৰ আন্দোলন কৰোঁ, অল আছামৰ মানুহৰ কাৰণে কথা কওঁ, সেইটোতো এটা বেলেগ প্ৰসংগ। কিন্তু MLAজন হৈ যদি মোৰ একদম সাধাৰণ কামটোত একেবাৰে শিশুৰ মানে খাদ্য আৰু শিশুৰ
প্ৰথম শিক্ষাৰ আৰম্ভণিটোত যদি মোক এনেকৈ অন্যায় কৰে সেইকাৰণে আপুনি হতাশ মানে মই আপোনাক কৈছোঁ যে ধেই মানে এটা এটাকে মই কৈ থৈ এইটোৱে আপোনাৰ ধৰক আজি আনটাইড ফাণ্ড বুলি এটা বস্তু আছে ডেপুটি কমিশ্যনাৰ হাতত থাকে আনটাইড ফাণ্ড প্ৰত্যেকজন MLAক আনটাইড ফাণ্ড পইচা দিয়ে ৰুলিং পাৰ্টিবিলাকক এবাৰত আনটাইড ফাণ্ড 25 লাখকৈ দিছে মোক 1 টকাও দিয়া নাই 1 টকাও দিয়া নাই আপোনাৰ দৰে বিৰোধী পক্ষৰ সকলোৰে একে অৱস্থা নেকি চবৰ নহয় যিবিলাকে মিলি মেলি থাকে তেওঁলোকক মোটামুটি হেৰি কৰে সহায় কৰে মোটামুটি সহায় কৰে মানে আৰু বহুত বিৰোধী পক্ষৰ মানুহ এনেকুৱা আছে যে অংগনবাদী কেন্দ্ৰ নাপালে কি হ'ব দুৰ্নীতিৰ চেয়াৰ এটা পাই আছে ব্যক্তিগতভাৱে আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈ গ'ল যে বিৰোধী পক্ষৰ বহুত MLA এনেকুৱা আছে যে নিজৰ সমষ্টিটোত যাতে তেওঁ পিছত চেলেঞ্জৰ মুখামুখি নহয় নেক্সট বাৰ যাতে হাৰিব নালাগে তাৰ কাৰণে তেওঁ যি পৰ্যায়লৈকে কম্প্ৰমাইজ কৰিব লাগে আৰু মানে বিধায়ক হিচাপে মই মানে একচুৱেলি বিধানসভাত কম্প্ৰমাইজ যিমান দেখিছোঁ মোৰতো একদম ব্ৰিটিছ না হৈ গৈছে ব্ৰিটিছ না মানে কি ক'ম আপোনাক মানে এনেকুৱা আগততো আচলতে বাহিৰৰ পৰা দেখি আহিছিলোঁ বিধায়কজন যথেষ্ট পাৱাৰফুল বুলি ভাবি আহিছিলোঁ বিধায়কজনে বহুত কাম কৰিব পাৰে বুলি ভাবিছিলোঁ এতিয়াতো মই কনফাৰ্ম যে এতিয়া অসমত এজন শাসন চলি আছে যাৰ কথা মতে মানে আপোনাৰ গাঁওবুঢ়া নিযুক্তি মই ভবা নাছিলোঁ যে গাঁওবুঢ়া নিযুক্তি যে মুখ্যমন্ত্ৰীৰ অনুমোদন লাগে এজন মন্ত্ৰীৰ সন্মুখত কৈ আছে চিফ মিনিষ্টাৰে এদিন যে আপোনাৰ গাঁওবুঢ়া লিষ্টখনত আপুনি চাই চিতি অনুমোদন কৰি দিয়ক আকৌ এইটো আমুকক দিব তামুকক দিব কিবা কৈ আছে হা মানে মইতো আচৰিত যে চিফ মিনিষ্টাৰ এজনে মন্ত্ৰীজনক তেওঁ হ'ল গাৰ্জেন মিনিষ্টাৰ এটা ঠাইৰ সেই গাৰ্জেন মিনিষ্টাৰজনক কৈ আছে যে গাঁওবুঢ়াৰ নিযুক্তিটো আপুনি অনুমোদন দি দিয়ক আপুনি এইমতে কৰিব নাই তেওঁ ডিটেইলত কাম কৰিছে তেওঁ একেবাৰে তৃণমূল পৰ্যায়লৈকে নিয়ন্ত্ৰণ ৰাখিছে তাত ভুলটো কি আছে ভুলটো এইটোৱে যে গাঁওবুঢ়াৰ নিযুক্তি মন্ত্ৰীয়ে নিদিয়ে গাঁওবুঢ়াৰ নিযুক্তি মুখ্যমন্ত্ৰীৰ দায়িত্ব নহয় মুখ্যমন্ত্ৰীৰ দায়িত্ব গোটেই অসমখনে মুখ্যমন্ত্ৰীৰ দায়িত্ব গাঁওবুঢ়াৰ নিযুক্তিৰ দায়িত্বটো হ'ল প্ৰশাসনৰ প্ৰশাসনৰ মুৰব্বী মুখ্যমন্ত্ৰী প্ৰশাসনে নহয় মুখ্যমন্ত্ৰীজনে কেনেকৈ জানিব মুখ্যমন্ত্ৰীয়ে এইটোহে চাব পাৰিব দুটাহে চাব পাৰিব যে এইটো এওঁ হিন্দু নে মুছলমান তেওঁলোকৰ যিটো লাইন তেওঁ কোন জাতিৰ মানুহ এইটো চাব পাৰিব 1 নম্বৰ মুখ্যমন্ত্ৰীজনে নহ'লে আমুক ঠাইত মই জাগাখিনিৰ নাম কৈ নিদিওঁ আমুক ঠাইৰ কথাটো তেওঁ কেনেকৈ জানিব সেই মানুহজন কেনেকুৱা কোনো মুখ্যমন্ত্ৰীৰ পক্ষে সম্ভৱ নহয় তেওঁৰ নিজৰ সমষ্টি নহয় তাৰপাছত তেওঁ কেনেকৈ জানিব যে এই মানুহজন যোগ্য গাঁওবুঢ়া এজন হ'বৰ কাৰণে কেনেকুৱা অলপতো গোটেই অঞ্চলৰ মানুহে একচেপ্ট কৰা মানুহ হ'ব লাগিব তেওঁ অকল প্ৰভাৱশালী বুলি নহয় মানে তেওঁ মানে এনেকুৱা ধৰণৰ আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব গ্ৰহণযোগ্যতা থাকিব লাগিব তেওঁ গ্ৰহণযোগ্যতা নহয় মইতো ভাবোঁ যে তেওঁ আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব গভীৰতা থাকিব লাগিব যে সমস্যা এটাৰ সৃষ্টি হ'লে কেনেকৈ তেওঁ লোকেল লেভেলতে শেষ কৰি দিব পাৰে এতিয়া হয় তেওঁ ক'ব লাগিব যে RSS বা বিজেপিয়ে মোক অনুমোদন কৰি দিছে এইটোৱে দিব লাগিব নহ'লে তেওঁ ক'ব লাগিব যে আমুক ধৰ্ম আমুক জাতিৰ মানুহজনক দিব লাগিব বেলেগটো তেওঁ একো কৰিব নোৱাৰে সেইটো তেওঁ কামেই নহয় সেই কামটো হ'ল একেবাৰে ADC এজনৰ কাম সেই কামটো হ'ল SDC এজনৰ কাম বা SDO এজনৰ কাম যাৰ লগত অনবৰতে গোটেই গাঁৱৰ মানুহবিলাকৰ এটা সম্পৰ্ক চলি থাকে এতিয়া কোনো ডিচিজনৰ কোনো ক্ষমতাই নাই SDO জনৰ কোনো ক্ষমতাই নাই গাঁওবুঢ়াৰ নিযুক্তিৰ ক্ষেত্ৰত যেতিয়া মোৰ সন্মুখত মই নিজে উপস্থিত থকা অৱস্থাত যেন এজন মন্ত্ৰীক কৈ থাকে যে এইখন তালিকাত আপুনি অনুমোদন কৰি দিয়ক কেলৈ ৰখাই থৈছে দি দিয়ক এইখনতে দিয়ক এনেকৈ বুলি কয় তেতিয়াহ'লে মই কি ক'ম সেই মানুহজনক হিটলাৰ বুলি ক'ম নে অন্য কিবা বুলি ক'ম নহয় গাঁওবুঢ়া নিযুক্তিত তেওঁ অনুমোদন দিবলৈ কৈছে তাৰ লগত হিটলাৰৰ কি সম্পৰ্ক আছে তাৰ লগত হিটলাৰেতো গাঁওবুঢ়া নিযুক্তি জাতীয় কাম কৰা নাছিল মই আপোনাক কৈ আছোঁ যে যিজন মানুহে তেওঁ কেন্দ্ৰীকৰণ কৰিছে কেন্দ্ৰীভূত কৰিছে ক্ষমতা যিজন মানুহে মানে ক্ষমতাক যি গণতান্ত্ৰিক আমাৰ যি ব্যৱস্থা আছে বিধি ব্যৱস্থাৰ মতে চলিবলৈ নিদিয়ে তেওঁৰ নিজস্ব এটা থিয়ৰী আছে নিজস্ব এটা জাতিসূত্ৰ আছে
জাতি সূত্ৰ বুলি কৈছোঁ দুটা সূত্ৰ এতিয়া অসমত চলি আছে এটা হ'ল হিন্দু মুছলমানৰ সূত্ৰটো মানে ধৰ্মীয় সূত্ৰটো আৰু আনটো হ'ল বৰ্ণবাদৰ সূত্ৰটো এই দুটা সূত্ৰ মতে চলি আছে সেই সূত্ৰ মতে যি খাপ খাব য'ত সেইটো উচ্ছেদে হওক বা সেইটো আপোনাৰ গাঁওবুঢ়াৰ নিযুক্তিয়ে হওক বা সেইটো অন্য যিকোনো এটা সিদ্ধান্ত মই যিকোনো আপোনাৰ সিদ্ধান্ত বুলিয়ে কৈ দিলোঁ প্ৰত্যেকটো সিদ্ধান্তৰ ক্ষেত্ৰতে যেতিয়া এজন মানুহৰ কথাই আইনত পৰিণত হ'ব সাংবিধানিক বিধি ব্যৱস্থাৰ পৰিৱৰ্তে এজন মানুহৰ কথা আইনত পৰিণত হ'ব সেইটোৱে হ'ল স্বৈৰতন্ত্ৰ ধন্যবাদ গগৈ ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত অখিল গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 1 তাৰিখে 1 জানুৱাৰীত ঘোষণা কৰিছে যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ যি ব্যৱস্থা হ'ব এইবাৰ এই পুনৰ নিৰ্ধাৰণৰ জৰিয়তে খিলঞ্জীয়াৰ ৰাজনৈতিক নিয়ন্ত্ৰণ কমেও 20 বছৰলৈ সুৰক্ষিত হৈ থাকিব 20 বছৰ সমাজ জীৱনৰ বাবে খুব কম সময় কিন্তু এইটো এটা খুব গুৰুত্বপূৰ্ণ বক্তব্য বুলি মই ভাবোঁ আৰু আপুনি এজন জনপ্ৰতিনিধি হিচাপে এই সমষ্টিৰ পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ স্বাৰ্থ পূৰণ কেনেকৈ কৰিব আপুনি বুজি পাইছেনে কিবা মানে মই মুখ্যমন্ত্ৰীৰ লগত এই সম্পৰ্কে ডিটেইলছ পাতিছোঁ মই নিজে মেমৰেণ্ডামো দিছোঁ তেখেতৰ লগত ফোনতো দীঘলীয়াকৈ কথা পাতিছোঁ আৰু বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টি আৰু শিৱসাগৰ জিলাত মানে শিৱসাগৰ জিলাত এটা সমষ্টি নাইকিয়া হৈ যাব সেইকাৰণে তাৰ মানুহৰ বহুত অসন্তুষ্টি মোক জনাই আছে মানুহে সেইকাৰণে মই মুখ্যমন্ত্ৰীৰ লগত বহুত কথাই পাতিছোঁ এই সম্পৰ্কে যে এইটো কিয় কৰে তেওঁ বিভিন্ন কথা কৈ আছে মানে তেওঁ কৈ আছে যে এইবাৰটো হ'বই এইবাৰ মানে যদি হৈ যায় এইবাৰ কিছুমান সমষ্টি খিলঞ্জীয়াৰ কাৰণে সংৰক্ষিত কৰিব পৰা যাব মই তেতিয়া তেওঁক সুধিছোঁ যে ঠিক আছে এইবাৰ যে হৈ যাব 26ত যেতিয়া হ'ব তেতিয়া কি হ'ব আপুনি জানিব এইবাৰ কৰি দিলে এইবাৰ সংৰক্ষিত কৰিলে ঠিক আছে খিলঞ্জীয়াৰ কাৰণে কৰিলে আমাৰ থলুৱা মানুহখিনিৰ কাৰণে ক্ষমতা ৰাজনৈতিক ক্ষমতা লাগে আমাৰ হাততে থাকিব লাগে ঠিক আছে আপুনি এইবাৰ কৰি দিলে কিন্তু পিছৰবাৰ কি হ'ব 26তটো হ'বই মাত্ৰ এটা ইলেকশ্যনহে পাব নেক্সট ইলেকশ্যনটোতো আকৌ সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ যাব সেইবাৰটো সমষ্টি বাঢ়িব এইবাৰটো মই ক'লোঁ যে এইবাৰটো উজনি অসমত কমিব আমাৰ সমষ্টি আমাৰ শিৱসাগৰতে এটা কমিব ডিব্ৰুগড়ত এটা কমিব তো আমাৰতো সমষ্টি কমিব আৰু বেলেগত গৈ বাঢ়িব তো তেতিয়াহ'লে আমাৰ খিলঞ্জীয়াৰ কেনেকৈ লাভ হ'ব মই তেনেকৈ ক'লোঁ যে কেনেকৈ লাভ হ'ব তেতিয়া ক'লে যে নহয় এতিয়াতো তেওঁ দেখুৱাই যে আমুক সমষ্টি এনেকৈ হ'ব আমাৰ আমুকটো চিট গুচি যাব তামুকটো 3টামান তেওঁলোকৰ বিজেপিৰ চিট মানে গুচি যাব এনেকৈ দেখুৱায় মই তেতিয়া কথাটো হ'ল চাওক যদি সঁচাকৈ আজিৰ দিনটোত খিলঞ্জীয়াৰ হাতত ৰাজনৈতিক প্ৰভুত্ব ৰাখিব লাগে মই প্ৰভুত্ব শব্দটো নকওঁ নেতৃত্ব ৰাখিব লাগে তেতিয়াহ'লে কৰিবলগীয়া কাম এটাহে আছে সেইটো হ'ল 6 জনজাতিৰ জনজাতিকৰণ যদি 6 জনজাতিৰ জনজাতিকৰণটো কৰি দিয়ে নহয় তেতিয়াহ'লে অসম বেচিকেলি বেছিভাগ মানুহ ট্ৰাইবেল হৈ যাব আৰু তেতিয়া ট্ৰাইবেল হ'লেহে কেৱল সমষ্টি সংৰক্ষণ কৰাটো সম্ভৱপৰ হ'ব নহ'লেতো ইফালৰ পৰা ইফালে কাটি এটা সমষ্টি কমাব সিফালে দুটা বাঢ়ি যাব যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হয় তেতিয়াহ'লে অসমৰ সৰহ সংখ্যক মানুহ জনজাতি হৈ যাব আৰু এইখন তেতিয়া জনজাতি ৰাজ্য ঘোষণা কৰিব পৰা হ'ব সেইটোৱে খিলঞ্জীয়াৰ সমস্যাটো সমাধান কৰিব নেকি বা সুৰক্ষা দিব নেকি ডেফিনেটলি ভাৰতৰ সংবিধানে আচলতে এনেকুৱাকৈ খিলঞ্জীয়াক সুৰক্ষিত কৰা বা ষ্টেটবিলাকক সুৰক্ষিত কৰাৰ কাৰণে যিকেইটা আচলতে অনুচ্ছেদ দিছে সেই অনুচ্ছেদকেইটা হ'ল 371A পৰা জি লৈকে আৰু তাৰপিছত আছিলে আটাইতকৈ ভাল হেৰিটো আছিলে 370টো এবলিছ কৰিলে নাইকিয়া কৰিলে সেইটো নাইকিয়াই কৰি দিলে আৰু এটা আছিলে 35A সেইটো নাইকিয়া কৰি দিলে এতিয়া আচলতে ৰাজ্য এখনৰ বা জনগণৰ আটাইতকৈ বেছি অধিকাৰ দিব পৰা সাংবিধানিক ব্যৱস্থাটোৱে আছিলে 370 আৰু 35A কাইলৈ নাগালেণ্ডক যদি 370 দি দিলেহেঁতেন
মইতো আলফাক সদায় কৈ আছিলোঁ যে আপোনালোকে 370 যদি আনিব নোৱাৰে 371A2 নাগালেণ্ডক দিয়া নাগালেণ্ডত আছে 371A আছে যদি 371A2 যদি আমি আনিব পাৰোঁ নালাগে স্বাধীন অসম যদি 371A2 যদি আনিব পাৰোঁ মই পৰেশ বৰুৱাৰ লগত ডাইৰেক্ট কথা পাতিছিলোঁ মই অনুপ চেতিয়া আৰু যিমানবিলাক তেওঁলোকৰ লিডাৰ আছিলে আলোচনা কৰি থকা লিডাৰ যিকেইজন যায় তেওঁলোকৰ লগত স্পষ্টকৈ কথা পাতিছিল 371A অসমত কাৰ্যকৰী কৰিবলৈ জনজাতি ৰাজ্য হ'বই লাগিব নাই 371A হ'বৰ কাৰণে জনজাতি ৰাজ্য হ'ব নালাগে আচ্ছা 371A যদি হৈ যাবলৈ হয় আমাৰ 371B আছে নহয় আছে সেইটো আমাৰ অসমৰ নিজৰ আছে আমাৰ অসমৰ কাৰণে ভাষাবিলাকৰ কাৰণে ট্ৰাইবেল ভাষাবিলাকৰ কাৰণে তো এই যে 371B টো আছে তাতেই এই 371A ৰ কথাকেইটা ভৰাই দিলে হ'ল কি ভৰাই দিব পাৰোঁ আমি 371A কি কৈছে যে 371A নাগালেণ্ডক দিছে তাত কৈছে যে ভূমিৰ অধিকাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নহয় মাটিৰ অধিকাৰ ৰাজ্য চৰকাৰে যি মন যায় তাত সিদ্ধান্ত ল'ব লাগিব এনেকৈ বুলি আছে নট উইথষ্টেণ্ডিং এনিথিং কণ্টেইন ইন দিছ কনষ্টিটিউশ্যন বুলি এটা নন অবষ্টেণ্টিক ক্লজ তাত দি দিয়া আছে যে সংবিধানে যিয়ে নকক লাগিলে নাগালেণ্ডৰ ক্ষেত্ৰত মাটি ভাৰত চৰকাৰে সিদ্ধান্ত ল'ব নলয় তাতকে ইম্পৰ্টেণ্ট কথাটো আছে যে তাৰ থকা তলৰ সম্পদবিলাক মাটিৰ তলত থকা মিনাৰেলছৰ অধিকাৰ ৰাজ্যৰ হয় সেই অধিকাৰটো ৰাজ্যক দি থৈছে যাৰ কাৰণে ONGCয়ে খনন কৰিবলৈ অসুবিধা হৈছে নোৱাৰে মানে তাত ৰাজ্য চৰকাৰে যেতিয়া এখন বিল যদি পাছ কৰি কেন্দ্ৰীয় চৰকাৰক দি দিয়ে তেতিয়াহ'লে কেৱল ONGC কয়লা বা হেৰি বা খাৰুৱা তেলৰ অধিকাৰ কেৱল সেই ৰাজ্যখনৰ হ'ব আজি মই বেলেগ কথা নকওঁ সেই 371A কৰিবই নালাগে যদি সঁচাকৈ অসমক আজিতো অসমৰ অৰ্থনৈতিক অৱস্থা সাংঘাতিক বেয়া আমি দৈনন্দিন দেখি আছোঁ কি পৰ্যায়লৈকে মানুহক লুণ্ঠন কৰা হৈছে কেনেকৈ মানে টেক্স টেৰৰিজিম কৰৰ সন্ত্ৰাস কৰি গোটেই মানুহৰ জনজীৱন ধ্বংস কৰি দিয়া হৈছে কেনেকুৱা পৰ্যায় কেনেকুৱা দেউলীয়া পৰ্যায় কেনেকুৱা ধৰণৰ লোন ল'বলগীয়া ধাৰ ল'বলগীয়া ঋণ ল'বলগীয়া পৰিস্থিতি হৈছে কিন্তু যদি আজিৰ দিনটোত যদি আচলতে হিমন্ত বিশ্ব শৰ্মাক মই তেতিয়াহ'লে ক'লোহেঁতেন ভাল লিডাৰ বুলি যদি হিমন্ত বিশ্ব শৰ্মাই এটা কাম কৰিলেহেঁতেন যে আজি যে লিডু আৰু মাৰ্ঘেৰিটাৰ পৰা তেওঁলোকে 2 নম্বৰী কয়লা যে সৰবৰাহ কৰি আছে তেওঁলোকৰ পকেটলৈ যে পইচা গৈ আছে বছৰি যে তেওঁলোকে 40 লাখ মেট্ৰিক টন কয়লাৰ 2 নম্বৰী যে কৰি আছে সেইটো তেওঁলোকে যদি তাৰ পৰিৱৰ্তে যদি এটা কাম কৰিলেহেঁতেন আজিকালি সেই বিডিংটো যদি লিডু মাৰ্ঘেৰিটাৰ যিটো কোলফিল্ড সেইটো যদি ষ্টেট গভৰ্ণমেণ্টৰ নামত লৈ ল'লেহেঁতেন AMDCL ৰ নামত যদি লৈ ল'লেহেঁতেন আসাম মিলাৰ এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ নামত তেতিয়াহ'লে লিডুত আৰু মাৰ্ঘেৰিটাত অতি কমেও চৰকাৰী হিচাপ মতে অতি কমেও প্ৰায় 900 নিযুত মেট্ৰিক টন কয়লা জমা আছে 900 নিযুত মেট্ৰিক টন 900 নিযুত মেট্ৰিক টনৰ পৰা আমি যদি এতিয়া কোল ইণ্ডিয়া লিমিটেডে লিগেলি 2 লাখ মেট্ৰিক টন উলিয়াই 900 নিযুত হয় লাখ নহয় নিযুত তো এই 900 মিলিয়ন মেট্ৰিক টন যদি কয়লা আমি পাই যাওঁ তেতিয়াহ'লে তাৰ পৰা আমি এনেকুৱা ধৰণে বহি মানে বহুত ৰেভিনিউ আমাৰ ভাল মানে ৰেভিনিউ আনিব পাৰিলোহেঁতেন আমি ইমান ডলাৰ আনিব পাৰিলোহেঁতেন বৈদেশিক মুদ্ৰা আমি ইমান আহৰণ কৰিব পাৰিলোহেঁতেন যে অসমৰ সকলো ৰেভিনিউ যিখিনি ডেফিচিট হৈছে সম্পূৰ্ণৰূপে আমি কয়লাৰ পৰা পাই গ'লোহেঁতেন নাই এইটো প্ৰসংগলৈ মই আহিম কিন্তু কথাটো হৈছে যে মই সুধিব খুজিছে খিলঞ্জীয়াৰ সুৰক্ষা এতিয়া আপুনি কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণেই ইয়াৰ একমাত্ৰ মই দুটা কথা ক'লো যে সঁচাকৈ যদি খিলঞ্জীয়াৰ সংৰক্ষণ দিব লাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু আৰ্টিকল 370 মানে বিপ্লৱ শৰ্মা যিখন আয়োগ আছে তাত সমুজ্জ্বল ভট্টাচাৰ্য বহি আছিলে তাত দীপাংকৰ নাথ বহি আছিলে তাত হেৰি কি কয় তেতিয়া লুৰিণজ্যোতি গগৈ আছিলে তেওঁলোকৰ সন্মুখত সকলোবিলাক লিডাৰ সব বহি আছিলে তেওঁলোকৰ কমিটিৰ সম্পূৰ্ণ মানুহবিলাক বিপ্লৱ শৰ্মাকে ধৰি তেওঁলোকৰ সন্মুখত মই যিটো প্ৰপ'জেল লৈ গৈছিলোঁ সেই প্ৰপ'জেলটোকে এই 6 নং দফা কমিটিৰ মূল প্ৰপ'জেল আচলতে আমি KMSSৰ পিনৰ পৰা যিটো প্ৰপ'জেল লৈ গৈছিলোঁ প্ৰস্তাৱ দিছিলে হয় কিন্তু তাত এটা বস্তু মাইনাছ কৰি দিলে তেওঁলোকে সেইটো হ'ল 371A টো মই কৈছিলোঁ যে 371A ৰ পৰা 371G লৈকে 371ত মাটিৰ অধিকাৰ 371A সম্পদৰ অধিকাৰ তাৰ পাছত আহিলে মাটি আৰু সম্পদৰ অধিকাৰৰ পাছত আহিলে আসন সংৰক্ষণ ছিকিমত 371J আসন সংৰক্ষণ আছে সেই 371J যদি আসন সংৰক্ষণ কৰে তেতিয়াহ'লে মানে বিধানসভাৰ আসন তাৰ পাছত আকৌ চাকৰি সংৰক্ষণ কৰ্ণাটকত কি কয় এইটো আপোনাৰ তেলেংগানা কি কয় কৰ্ণাটক আৰু তেলেংগানাত চাকৰি সংৰক্ষণ যি মহাৰাষ্ট্ৰত চাকৰি সংৰক্ষণ সেই যে চাকৰি সংৰক্ষণ সেইবিলাক গোটেইবিলাক যে চাকৰি থলুৱা মানুহৰ কাৰণে
বিশেষ জনগোষ্ঠীৰ কাৰণে তেনেকুৱা মানে এনডেঞ্জাৰ্ড যিবিলাক হেৰি আছে আমাৰ সেইবিলাকৰ কাৰণে আমি সংৰক্ষণ কৰিব পাৰোঁ মই কৈছিলোঁ যে আপোনালোকে বেলেগ কথা একো লিখিব নালাগে সংবিধানত থকা কথাকেইটাকে আপোনালোকে খালি ছেকশ্যনটো লিখি দিয়ক আৰ্টিকলটো লিখি দিয়ক যে আমাক 371A ৰ পৰা এইটো দিয়ক আৰু সেইটো একো কৰিব নালাগে এটা বাক্যত হ'ব মই কৈছিলোঁ বাক্যটো হ'ল যে 371B 371A কথাখিনি ভৰাই দিব 371A 371J আৰু 371G কথাকেইটা এটা লাইনত মাত্ৰ ভৰাই দিয়ক বাকী একো কৰিব নালাগে নাকত তেল দি হৈ থাকক সেইটো কোনো ক'ব নোৱাৰে কাৰণ সংবিধানত আছে এইটো সেইটো থকাৰ লগে লগে আমি অসমীয়া জাতিটো সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ গ'লোহেঁতেন তাৰ পাছত মই কৈছিলোঁ যে তাৰ লগত এটা মাত্ৰ বস্তু যোগ দি দিয়ক 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি এই প্ৰসংগলৈ আহিম গগৈ ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেললৈ আৰু মেজমেলত আজি উপস্থিত অখিল গগৈ ডাঙৰীয়া আপুনি কৈছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণে আমাৰ খিলঞ্জীয়াৰ সুৰক্ষাত কিছু পৰিমাণে সহায় কৰিব মই এই প্ৰশ্নটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছিলোঁ তেতিয়া তেখেত মুখ্যমন্ত্ৰী নাছিল তেতিয়া তেখেত আছিল শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰী এই প্ৰশ্নটোৰ উত্তৰত তেখেতে কি কৈছিল আপুনি এই ভিডিঅ'টো এবাৰ চাই লওক এই ভিডিঅ'টো অকণমান মন দি চাব দীঘল অকণমান সামান্য দীঘল 6 জনগোষ্ঠীৰ জনজাতিকৰণ এইটো এটা দীৰ্ঘদিনীয়া ৰাজনৈতিক বিষয় যিকোনো চৰকাৰে সমাধান কৰিব পৰা নাই আৰু আপোনালোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নিৰ্বাচন সমীপত আপুনি কেতিয়া কৰিব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত বিজেপি দলৰ সময়ছোৱাত আমি কেইটামান গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব পাৰিছোঁ প্ৰথম হ'ল নেশ্যনেল যিখন ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া তেওঁলোকে এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণ হ'ব লাগে বুলি প্ৰতিবেদন আগুৱাই দিলে কংগ্ৰেছৰ দিনত সদায় RGIয়ে এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছিল আমি RGIৰ পৰা পজিটিভ ৰিকমেণ্ডেশ্যন আনিবলৈ সক্ষম হ'লোঁ খুব ডাঙৰ ষ্টেপ বহুত ডাঙৰ এটা ষ্টেপ যিটো এই জনগোষ্ঠীৰ লগত জড়িত বা আন্দোলন কৰি থকা ব্যক্তিসকলে বুজিব পাৰিব যে এইটো নেক্সটটো ইম্পচিবল আছিল সেইটো আমি কৰিলোঁ নেক্সট ST কমিশ্যনেও এই জনজাতিকৰণৰ কাৰণে ৰিকমেণ্ডেশ্যন কৰিলে এই ষ্টেপটো খুব টান আছিল কাৰণ ST কমিশ্যন ইজ ৰিপ্ৰেজেণ্টেটেড বাই দ্য এক্সিষ্টিং ট্ৰাইবেলছ এই তেওঁলোকেও ৰিকমেণ্ড কৰিলে কৰাৰ পিছত ৰাজ্যসভালৈকে যোৱা হ'ল তাতে আমি এটা পজ দিলোঁ কিহৰ বাবে যে বৰ্তমানৰ ট্ৰাইবেল যিসকল আছে তেওঁলোকৰ লগত যদি আমি কথা নপতাকৈ একপক্ষীয়ভাৱে ৰেলখন চলাই গৈ থাকোঁ অসমত এটা ব্যাপক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে মানুহৰ মাজত এটা যিটো এটা খুব সুন্দৰ পৰিৱেশ আমি এটা নিৰ্মাণ কৰিছোঁ অসমৰ ৰাইজে সি বিনষ্ট হোৱাৰ সম্ভাৱনা থাকে তাৰ পিছত আমি আৰম্ভ কৰিলোঁ কনচালটেশ্যন প্ৰচেছ সকলোৰে লগত আৰু আজি আমি মৰাণ মটক আৰু চুতীয়া এই তিনিওটা কমিউনিটিক জনজাতিকৰণ কৰাৰ সপক্ষে এটা আমি বাতাবৰণ নিৰ্মাণ কৰিব পাৰিলোঁ অৰ্থাৎ এক্সিষ্টিং যিখিনি ট্ৰাইবেল এছ'চিয়েশ্যন আছে 100% তেওঁলোকে মানি নল'লেও মোটামুটি কৰি মৰাণ মটক আৰু চুতীয়া সম্প্ৰদায় তিনিটাক জনজাতিকৰণ কৰিলে তেখেতসকলে বহুত বেছি আপত্তি নকৰে তেনেকুৱা এটা ধাৰণা আমি গ্ৰুপ অফ মিনিষ্টাৰ্ছত ল'বলৈ সক্ষম হ'লোঁ তাৰ পিছত আহিলে কোচ ৰাজবংশীৰ ক্ষেত্ৰত আমি এটা ধাৰণা পাইছোঁ কিমান কনফাৰ্ম নহয় যে অবিভক্ত গোৱালপাৰা জিলাৰ যদি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে বৰ্তমানৰ ট্ৰাইবেলখিনিৰ বহুত বেছি আপত্তি হয়তো নাথাকিব আমি এটা অকণমান কনচেনচাছ কৰিবলৈ আগবাঢ়িছোঁ
আহোম জনজাতি যিসকলে কিন্তু উজনিৰ কোচ ৰাজবংশী তেওঁলোকৰ ক্ষেত্ৰত বৰ্তমানৰ ট্ৰাইবেল মানুহখিনি এগ্ৰী নকৰে কয় যে এখেতসকল বহুত আগবঢ়া আমি হাৰি যাম আমি কতো সিট নাপাওঁ গতিকে তেওঁলোকৰ মাজতো এটা বিভাজন আনিব লাগিব এটা অবিভক্ত গোৱালপাৰা এই ধৰণৰ কথা এটা আমাৰ অলপ আলোচনা হৈছে আহোমৰ ক্ষেত্ৰত তেখেতসকলে আমাক এটা কথা কৈছে যে যদি অসমীয়া ৰিজাৰ্ভেশ্যন হৈ যায় পলিটিকেলি তেতিয়াহ'লে আমাক কেইটামান চাকৰি বা কেইটামান সিটৰ কাৰণে আমাক জনজাতিকৰণ আমি বিচৰা নাই আমি মাত্ৰ বিচাৰিছোঁ যে ৰাজনৈতিকভাৱে অসমীয়াৰ অধিকাৰবিলাক খৰ্ব হ'ব নালাগে অসমীয়া সুৰক্ষিত হ'ব লাগে আমি এছটি বিচাৰিছোঁ কেইটামান চাকৰি বা কেইটামান কলেজ সিটৰ কাৰণে নহয় সেইখিনি আমি কম্পিট কৰি লোৱাৰ আমাৰ অধিকাৰ বা আমাৰ ক্ষমতা আছে সামৰ্থ্য আছে কিন্তু উজনিৰ সিটবিলাক যাতে পলিটিকেলি ৰাজনৈতিকভাৱে আমি পাব পাৰোঁ তাৰমানে অসমীয়াৰ নামতো যদি সংৰক্ষণ হয় তেওঁলোকৰ বহুত বেছি আপত্তি নাথাকে এই ধৰণৰ কথাও আমি আলাপ আলোচনা কৰিছোঁ প্ৰথম কথাটো হ'ল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে RGIৰ ইতিবাচক অনুমোদন আনিবলৈ সমৰ্থ হৈছে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই ইতিবাচক অনুমোদন দিছে এইটো 1 নম্বৰ পইণ্ট 2 নম্বৰ তেখেতে কৈছে যে মৰাণ মটক আৰু চুতীয়া এই তিনিটা জনগোষ্ঠীক জনজাতিকৰণত এক্সিষ্টিং ট্ৰাইবেলসকলে আপত্তি কৰা নাই বৰ্তমানৰ জনজাতিসকলে আপত্তি কৰা নাই কোচ ৰাজবংশীৰ ক্ষেত্ৰত এটা সীমাৰেখা আনিব লাগিব অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীৰ ক্ষেত্ৰত এটা সুকীয়া সিদ্ধান্ত আৰু উজনি অসমত বসবাস কৰা উজনি অসমটো বাদ দিয়ক BTAD বেছি আছে না সেইটো অবিভক্ত গোৱালপাৰাত পৰিব BTADটো বেলেগ আচ্ছা আৰু তৃতীয় কথাটো তেখেতে কৈছে আহোম সম্প্ৰদায়ে কৈছে যে অসমীয়াৰ কাৰণে যদি সংৰক্ষণ হৈ যায় তেতিয়া আমি আৰু লাগি নাথাকোঁ এইটোত এই প্ৰসংগত আপোনাৰ কি পৰ্যবেক্ষণ এই গোটেই কথাকেইটাতো তাত কৈ দিছে কি কৈ দিছে যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণত আচলতে আইনগতভাৱে সাংবিধানিকভাৱে কোনো বাধা নাই ৰাজ্যসভা পৰ্যন্ত আহি গৈছে মানে মই 3টা কথা কম এটা হ'ল RGIয়ে ইতিমধ্যে অনুমোদন দিলে ST কমিশনে অনুমোদন দিলে আৰু সেইখন সংসদত বিধেয়ক হিচাপে উত্থাপন হ'ল যিদিনা বিধেয়ক হিচাপে উত্থাপন হৈছিলে সেইদিনা মই সদনত উপস্থিত আছিলোঁ ৰাজ্যসভাত মই আৰু পলাক চাংমাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেতিয়া তেওঁ সম্পাদক আছিলে আমি দুইটা তাতে উপস্থিত আছিলোঁ কাৰণ সেইদিনা আইনখন তাত উঠাৰ কথা আছিল তাত মোৰ হাতত এতিয়াও সেই কপিটো আছে যিখন বিধেয়ক উত্থাপন হৈছিলে তাত ক্লিয়াৰলি 6টা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে বিধেয়ক উত্থাপন হ'ল উত্থাপন হোৱাৰ পাছত যিটো বস্তু ইতিমধ্যে সংসদত উত্থাপন হ'ল তাৰমানে বাকী সকলোবিলাক কথা শেষ হৈ যোৱাৰ পাছত সংসদত উত্থাপন হয় তাৰপাছত কি কৰিলে যিহেতু এই দলটো এটা বৰ্ণবাদী দল আপুনি চাব দে সাংবিধানিকভাৱে কোনো অসুবিধা নাই তেওঁলোকে কি কৰিলে তেওঁলোকে লগে লগে খেলটো কলৈ লৈ আহিলে 2টা জনগোষ্ঠীৰ মাজত ক্লাছ লগাই দিলে এক্সিষ্টিং ট্ৰাইবেল আৰু হ'বলগীয়া ট্ৰাইবেল 2টাৰ মাজত কাজিয়া লগাই দি এই এক্সিষ্টিং ট্ৰাইবেলৰ কেইটামান গ্ৰুপক তেওঁলোকে নিজে স্পন্সৰ কৰি দিলে সকলোৱে দেখি আছে অসমৰ কথাটো স্পন্সৰ কৰি দিলে তেওঁলোকে কিছুমান সাংঘাতিক ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিলে গোষ্ঠী মানে বিভাজন কৰিব পৰা কথা কিছুমান ক'বলৈ আৰম্ভ কৰিলে এইটো আপোনালোকে নিশ্চয় দেখিছে আৰু তাৰ পাছত কি কৰিলে যে আপুনি দেখিছে 6টা জনগোষ্ঠীক ভাগ কৰিবৰ কাৰণে মৰাণ মটক চুতীয়া এনেকুৱা ধৰণৰ কথাবিলাক ক'লে এতিয়া কথাটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগে কেলে নহয় এক্সিষ্টিং ট্ৰাইবেলক বিশ্বাসত নোলোৱাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলেতো সৰ্বনশীয়া পৰিস্থিতি সৃষ্টি হ'ব গতিকে চৰকাৰে সেই ক্ষেত্ৰত যিটো এপ্ৰ'চ লৈছে সেইটোতো ভুল হ'ব নোৱাৰে নহয় এক্সিষ্টিং ট্ৰাইবেলক বিশ্বাসত লৈ ইতিমধ্যে সংসদ পালেগে তাৰ আগত যিমান কনচালটেশ্যন প্ৰক্ৰিয়া আছিলে সেই সব শেষ হৈ গৈ সংসদ পালেগে ST কমিশনত পাছ হ'ল হয় RGIত পাছ হ'ল তাৰমানে কি এক্সিষ্টিং যিমান চিষ্টেম আছে তাৰ কাৰণে যিমানখিনি প্ৰক্ৰিয়া লাগে সেই প্ৰক্ৰিয়াখিনি শেষ হৈ গ'ল কনচালটেশ্যন প্ৰক্ৰিয়াই হওক বা হিয়াৰিঙৰ প্ৰক্ৰিয়াই হওক যিমানখিনি নোহোৱাকেতো তেওঁলোকে পাছ নকৰে ST কমিশনে এইবিলাক আটাইবিলাক শেষ হোৱাৰ পাছত এই 2টা মূৰ দি দিলে এটা হ'ল যে 6 জনগোষ্ঠীৰ মাজত বিভাজন আনি দিয়া আৰু আনটো হ'ল এক্সিষ্টিং ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ মাজত মানে নতুনকৈ হ'বলগীয়া ট্ৰাইবেলৰ মাজত সংঘাত লগাই দিয়া এতিয়া কথাটো হ'ল আমাক জনজাতিকৰণ লাগে কেলে
আমি বাৰম্বাৰ কৈ আছিলোঁ যে জনজাতিকৰণ এইকাৰণে লাগে যে কাৰোবাৰ কাৰণে মেডিকেল ছিটটো পাব লাগে, সেইটো কাৰণে নহয়। মেডিকেল ছিটো লাগে। আজি কোচ ৰাজবংশী মানুহৰ যিটো অৱস্থা, আজি মৰাণ বা মটক মানুহৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো আছিলে যে ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগে। খিলঞ্জীয়াৰ থলুৱা মানুহবিলাকৰ যদি ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগে, তেতিয়াহ'লে দুটাই মাত্ৰ ৰাস্তা আছে সংবিধানত। এটা হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিলে, তেতিয়াহ'লে জনজাতিৰ কাৰণে আসন নিজে নিজে সংৰক্ষণ হৈ যাব। আৰু 2 নম্বৰ বস্তুটো হ'ল যে 371ৰ পৰা 371 জিলৈকে যিখিনি ক্ষমতা আছে সেইখিনি হেৰি কৰি দিয়া। ধন্যবাদ গগৈ ডাঙৰীয়া। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেললৈ। আৰু মেজমেলত আজি উপস্থিত অখিল গগৈ ডাঙৰীয়া পুনৰ সমষ্টি নিৰ্ধাৰণ। যিহেতু আমি সমষ্টি নিৰ্ধাৰণক কেন্দ্ৰ কৰি আলোচনা কৰিছিলোঁ, সমষ্টি নিৰ্ধাৰণ খিলঞ্জীয়াৰ স্বাৰ্থ পূৰণ আপোনাৰো উদ্দেশ্য, মোৰো উদ্দেশ্য, চৰকাৰৰ উদ্দেশ্য বুলি কোৱা হৈছে। এতিয়া কথাটো হ'ল যে অসমত 35টা বিধানসভা সমষ্টিত অভিবাসী মুছলমানে নিৰ্ণায়কৰ ভূমিকা পালন কৰে, আৰু 6টা লোকসভা সমষ্টিত অভিবাসী মুছলমান কিছু গুৰুত্বপূৰ্ণ ভূমিকা আছে। যদিও 2টা লোকসভা সমষ্টি 3টা লোকসভা সমষ্টিত অভিবাসী মুছলমান বা মুছলমান সম্প্ৰদায়ৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে, কিন্তু 6টাত তেওঁলোকে নিৰ্ণায়কৰ ভূমিকা পালন কৰে। এতিয়া বহুতে আশংকা কৰিছে, বিশেষকৈ সংখ্যালঘু গোটবিলাকে খুব সৰব হৈ উঠিছে। তেওঁলোকে কৈছে যে এইবাৰ সমষ্টি নিৰ্ধাৰণৰ জৰিয়তে এই গোটেই ব্যৱস্থাটোত মুছলমানক মাৰ্জিনেলাইজ কৰা হ'ব, তেওঁলোকক আৰু বেছি অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ব। এইটো আপুনি কেনেধৰণে লয়, বা এইটো সঁচা নেকি? মানে মইতো দেখি আছোঁ, মোৰ কাৰণে ধৰক এইবাৰৰ যিটো আপোনাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ, এইটোৱে অসমীয়া জাতিৰ কিবা উপকাৰ কৰিব, বৰ ডাঙৰ উপকাৰ এটা কৰিব, স্থায়ীভাৱে উপকাৰ কৰিব, মই এইটো বস্তু দেখা নাই। মানে বৰং এইবাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণে আমাৰ থলুৱা জনগোষ্ঠী যেনেকৈ আহোমসকলক অসন্তুষ্ট কৰি থৈ গুচি যাব। আপুনি কনফাৰ্ম থাকক যে অসমত 8টাৰ পৰা 10টামান বিধানসভা সমষ্টিত আহোমসকলে জয়ী হ'ব পাৰে। এতিয়া বিজেপিয়ে প্লেন কৰিছে যে এই সমষ্টিকেইটা আহোমৰ যিটো মানে আছে, সংখ্যাগৰিষ্ঠতা আছে, এইটো নাইকিয়া কৰি দিয়া হওক। তাৰ কাৰণটো হ'ল আপোনালোকে নিশ্চয় দেখিছে যে আহোমসকলক এতিয়ালৈকে বিজেপিয়ে পূৰা নিজৰ আয়ত্তলৈ আনিব পৰা নাই। আপুনি যিমানবিলাক প্ৰতিবাদী সত্তা দেখিব, যিমানবিলাক মানে আজিৰ দিনটোতো যদিও বহুত মানুহক লিডাৰক কিনি পেলাইছে, বহুত সংগঠনক কিনি পেলাইছে, কিন্তু তাৰ পাছতো তেওঁলোকে কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকে কি কৰিব খুজিছে যে তাতে তেওঁলোকে এটা মানে জনগাঁথনিটো পৰিৱৰ্তন কৰি আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ যিবিলাক আহোম গাঁও, সেইবিলাক থাওৰালৈ পঠিয়াই দিছে। বহুত গাঁও, 20-25খনমান গাঁও এইটো প্ৰস্তাৱ লোৱা হৈছে। আৰু আমগুৰিৰ পৰা বেলেগ কিছুমান গাঁও ইয়াতে জাপি দিব খোজা, শিৱসাগৰলৈ আনিব খোজা হৈছে। আৰু আমগুৰিটো অসমীয়া মানুহৰ গাঁও, আহোম গাঁও, এই চববিলাক তাত লোকচান কি? অকল আহোম মানুহৰ গাঁও নহয়, তাত বাগান আছে, তাত বেলেগ আৰু আপোনাৰ বিভিন্ন ধৰণৰ আমাৰ আছে। মানে আহোমৰ যিটো একচ্ছত্ৰী নিয়ন্ত্ৰণ আছিল সেইটো নাইকিয়া কৰিব খুজিছে। একচ্ছত্ৰী নিয়ন্ত্ৰণো নাই তাত, মোটামুটি ধৰণে আহোম প্ৰতিনিধি এজনে জিকিব পৰা পৰিৱেশ এটা আছিলে, আহোম প্ৰতিনিধি এজনে। তো একচ্ছত্ৰী ক'তো নাই, শিৱসাগৰত এনেকুৱা ক'তো হোৱা নাই যে আহোমে কাৰোবাক ডমিনেট কৰিছে, এইটো ক'তো হোৱা নাই। কিন্তু আপুনি চাওকচোন, য'ত ৰংঘৰটো আছে, য'ত তলাতল ঘৰ আছে, য'ত শিৱদৌল আছে, য'ত গোটেই আহোম ৰাজত্বৰ মূল মানে আপোনাৰ ৰাজধানীখনৰ মূল বস্তুবিলাক আছে, তাত যদি সেই সমষ্টিটোত আহোমসকলে প্ৰতিনিধিত্ব কৰিবলৈ নাপায়, তেতিয়াহ'লে আহোমসকলৰ অসন্তুষ্টি হোৱাটোতো কনফাৰ্ম। আৰু যেতিয়া আহোমসকলৰ অসন্তুষ্টিটো মোৰ ওচৰত যেতিয়া ব্যক্ত কৰিছেহি, তেতিয়াহ'লে মই কি বুলি কওক। আহোম জনগোষ্ঠীৰ সংগঠনে মোক বাৰম্বাৰ কৈ আছে। এতিয়া মই যদিও আপোনালোকে জানে যে মই যেনেকৈ এজন ধৰ্ম নিৰপেক্ষ মানুহ, বৰ্ণগতভাৱেও মই কোনো পধ্যে কেতিয়াও কোনো জাতি বৰ্ণৰ প্ৰশ্নত নাই, মই সকলোৰে প্ৰতি সমান মনোভাৱ মোৰ। কিন্তু এতিয়া যেতিয়া জেনুইন প্ৰশ্ন এটা কৈ আছে, আৰু অসমৰ এটা খিলঞ্জীয়া জাতি, আৰু এইটো হয় যে তেওঁলোকে তাতে শাসন কৰিছিলে, তেওঁলোকৰ ৰাজধানী আছে, সেই সমষ্টিটো তেওঁলোকে এৰি দিব খুজিব নেকি কওক? এতিয়া যেতিয়া মোক কৈছেহি, তেতিয়া মই মুখ্যমন্ত্ৰীৰ ওচৰত মেমৰেণ্ডাম দি কৈছোঁ কথাটো। মুখ্যমন্ত্ৰীয়ে তেতিয়া কয় যে নহয়, এইটোতো ইলেকশ্যন কমিশ্যনে কৰিছে।
মই তেতিয়া তেওঁক ক'লোঁ যে যদি ইলেকশ্যন কমিশ্যনে কৰিছে আপুনি এই হেৰিবিলাক কেলৈ ভাঙি দিছে জিলাবিলাক কিয় ভাঙি দিছে ঠিক আছে আপুনি ইলেকশ্যন কমিশ্যনে কৰিছে আপুনি যে জিলাবিলাক ভাঙি দিছে আপুনি যে কোনোবা অঞ্চলৰ কোনোবা গাঁওখন যে ক'ৰবাত যে এতিয়া আপুনি লগাই দিছে যোৰহাটৰে আপুনি দেৰগাঁৱৰ কি গোলাঘাটৰ গাঁও এখন যোৰহাটৰ লগত লগাইছে যোৰহাটৰ গাঁও এখন গোলাঘাটৰ লগত লগাইছে গোলাঘাটৰ গাঁও এখন যোৰহাটৰ লগত লগাইছে এইটো তেতিয়াহ'লে যদি আপুনি যদি এইটো ইলেকশ্যন কমিশ্যনেই কৰে বা এই আমাৰ আয়োগখনেই কৰে তেতিয়াহ'লে আপুনি এইটো কিয় কৰিছে তাৰমানে আপোনালোকৰ প্লেন মতে গোটেই কামটো হ'ব যদি আপোনালোকৰ প্লেন মতে হয় তেতিয়াহ'লে আপোনালোকে শিৱসাগৰৰ এটা সমষ্টি কিয় কমাব কৰিছে অসমৰ আটাইতকৈ খিলঞ্জীয়া মানুহ বসবাস কৰা এখন জিলাটো শিৱসাগৰ সেই শিৱসাগৰৰ এটা সমষ্টি কমাই অন্য এখন জিলাত যদি এটা সমষ্টি বহাই দিয়ে তেতিয়াহ'লে এইটো খিলঞ্জীয়াৰ পক্ষত হ'ব নে এইটো কাৰ পক্ষত হ'ব গগৈ ডাঙৰীয়া মই আৰু এটা প্ৰশ্ন মোৰ অন্তিম প্ৰশ্ন সম্ভৱ এইটো সময় কমি আহিছে যে কেৱল মাত্ৰ সাম্প্ৰদায়িক মেৰু বিভাজন অথবা সমষ্টিৰ অংকৰ গাঁথনি যিয়েই নহওক কিয় তাৰ ওপৰত আৰু এটা দিশ আছে সেই দিশটো হ'ল হিতাধিকাৰী এই হিতাধিকাৰী মই যিমান দূৰ দেখিছোঁ যে এতিয়া অসমত ৩৫ৰ পৰা ৪০% ভোটাৰ কিবা নহয় কিবা প্ৰকাৰে হিতাধিকাৰী তালিকাত সোমাই আছে এইটো উত্তৰ ভাৰতত এটা ছেকশ্যন কৰি লৈছে যে এইটো তেওঁলোকে হিন্দীত এটা শব্দ কয় যে মানে যিসকলে মানে এই ধৰণৰ মানুহ তেওঁলোকৰ কোনো জাত ধৰ্ম এনেকৈ বৰ্ণত ভাগ নকৰে এইটো এটা বেলেগ গ্ৰুপ হিতাধিকাৰী ৩৫ৰ পৰা ৪০% মানুহ যেতিয়া হিতাধিকাৰী হয় তেওঁলোকে চৰকাৰৰ পক্ষত ভোট দিবলৈ আগ্ৰহী বাধ্য যিয়ে নকওক তেনেকুৱা অৱস্থাত আপোনালোকৰ দৰে বিৰোধী পক্ষৰ নেতাবিলাকৰ বা প্ৰতিনিধিবিলাকৰ ভৱিষ্যত কি মানে বিজেপি চৰকাৰৰ মূল ৰাজনীতিটো তিনিটা ইলেকশ্যনী ৰাজনীতি তিনিটা এটা হ'ল আপুনি কোৱাৰ নিচিনাকৈ হিতাধিকাৰী কিন্তু আটাইতকৈ ডাঙৰটো হ'ল হিন্দু মুছলমানৰ ৰাজনীতি মানে কি কয় তাক এইটো আপোনাৰ মেৰু বিভাজনৰ ৰাজনীতি আৰু ৩ নম্বৰটো হ'ল হাইপাৰ নেশ্যনেলিজম জিংগোইজম উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ এই তিনিটাই হ'ল তেওঁলোকৰ বেছিক তেওঁলোকৰ কেৰেক্টাৰ বা তেওঁলোকৰ বেছিক হাথিয়াৰ তাৰপাছত এই তিনিটাৰ মানে যিটো ধৰক হিন্দু নেশ্যনেলিজিমে যিটো বস্তু তেওঁলোকক নিদিলে বা ৰাষ্ট্ৰীয়তাবাদী যিটো ধাৰণা এই পাকিস্তানৰ বিৰুদ্ধে চীনৰ বিৰুদ্ধে যুঁজাৰু মনোবৃত্তি এই যিটো ধাৰণাই তেওঁলোকক নিদিলে যিটো বস্তু সেইটো যুঁজাৰু মনোবৃত্তি নাই না মানে মই কৈছোঁ নহয় যুঁজাৰু নহয় মানে হেৰি মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজিলৈকে চীনৰ নামটোকে ল'ব পৰা নাই মানে মই ২০জন মানুহ মাৰি দিলে মই যুঁজাৰুৰ শব্দটো ভুল হৈছে মানে মই কৈছোঁ যে তেওঁলোকক মানে এটা ভুৱাকে মানে এটা শত্ৰুৰূপে গণ্য কৰাই মানে গোটেই কাৰবাৰটো যি কৰি থাকে মানে উগ্ৰ জাতীয়তাবাদ এটা ৰাষ্ট্ৰীয়তাবাদ এটা কৰাবৰ কাৰণে এতিয়া সেই কামটো কৰিবলৈ যাওঁতে তেওঁলোকে তৃতীয় বস্তুটো হ'ল তাত যিখিনি মানুহ থাকি গ'ল সেইখিনি হ'ল হিতাধিকাৰী বাকী যিখিনি মানুহক লগ হ'ব লাগে এই তিনিটাৰ জৰিয়তে তেওঁলোকৰ ভোটৰ ৰাজনীতিটো হৈ যায় বাকী কৰিবলগীয়া মূল কামটো হ'ল কি তেওঁলোকৰ মূল কামটো হ'ল সম্পদ আৰু বজাৰখিনি কৰ্পৰেটৰ হাতত দিয়া বহুতে ভাবি থাকে যে আচলতে মোদীয়েনো কি কৰি আছে মোদীয়ে বেলেগ একো কৰা নাই মোদীয়ে সম্পদৰ কনচেনট্ৰেশ্যন কৰি আছে মোদীয়ে কি কৰি আছে তেওঁলোকে যে কৈ আছে যে পৃথিৱীৰ ভিতৰত আমাৰ ৫ নম্বৰ ভিতৰত আহিব পৃথিৱীৰ ভিতৰত ৫ নম্বৰ মানে পৃথিৱীৰ ৫জন ধনীৰ ভিতৰত 10জন ধনীৰ ভিতৰত ভাৰতৰ এজন কৰ্পৰেট ভাৰতৰ এজন পুঁজিপতি আহিব মানে মোদীয়ে গোটেই বস্তুটো চাই আছে গুজৰাটৰ কেপিটেলিজিমৰ পিনৰ পৰা গুজৰাটত যিটো কেপিটেল গ্ৰ'থ হৈছে সেইটোক তেওঁ ৱৰ্ল্ড এটা ষ্টেটাছ দিব খুজি আছে সেইটোৰ পৰা আমাৰ নৰ্থ ইষ্টৰ পাবলগীয়া একো নাই সেইটোৰ পৰা চাউথৰ পাবলগীয়া একো নাই সেইটোৰ পৰা হয়তো উত্তৰ ভাৰতৰ বহুতৰ পাবলগীয়া একো নাই কিন্তু সেইটোৰ পৰা গুজৰাটী মানুহবিলাকৰ সাংঘাতিক ধৰণৰ প্ৰফিট বা তেনেকুৱা ধৰণৰ যিবিলাক পুৰণি যাৰ লিগেচিটোৱে মানে তেনেকুৱা ধৰণৰ আপোনাৰ আছে সেই মানুহবিলাকৰ কাৰণে ই এটা মানে গোটেই পৃথিৱীৰ ভিতৰতে ধনী মানুহবিলাকৰ ভিতৰতো আমাৰ এজনক পেলাই দিলে বা দুজনক পেলাই দিলে গতিকে এইটো হ'ল মোদীৰ একদম মূল ৰাজনীতিটো আমি সকলোৱে জানো যে অটল বিহাৰী বাজপেয়ীৰ দিনৰ পৰাই সেই বস্তুটো তেওঁলোকে ষ্টাৰ্ট কৰিছে আগতে স্বদেশী অৰ্থনীতি আছিলে তাক পৰিৱৰ্তে এটা কৰ্পৰেট অৰ্থনীতিক তেওঁলোকে নিউ লিবাৰেল অৰ্থনীতিৰ পিনে তেওঁলোকে জাম্প কৰি দিলে যশৱন্ত সিনহাৰ দিনতে সেইটো ফাইনেন্স মিনিষ্টাৰ আছিল তেওঁৰ দিনতে এইটো ষ্টাৰ্ট হ'ল এতিয়া
এই পৰিস্থিতিটোৰ লগত আজি অসমত যোগ হৈছে আন এটা সাংঘাতিক পৰিস্থিতি মই ৩-৪টা কথা ক'লোঁ আপোনাক তাৰ লগত এটা যোগ হৈছে দুটা বস্তু যোগ হৈছে এটা হ'ল বিৰোধী পক্ষক সম্পূৰ্ণৰূপে থাল তৰোৱাল নাইকিয়া কৰা নিদ্ৰাম চৰ্দাৰ পৰিণত কৰা ক্লিয়াৰলি মুখ্যমন্ত্ৰীয়ে কৈ দিয়ে যে তোমালোকৰ হাতত কেতিয়াও 1 পইচাও পৰিবলৈ নিদিওঁ তাততো তেওঁৰ ভুল নাই ক্লিয়াৰলি ৰাজনৈতিক কৌশল সকলো ধৰণৰ কৌশল অৱলম্বন কৰিব মই কৈ আছোঁ নহয় কিন্তু আপুনি কাইলৈ মুখ্যমন্ত্ৰী হ'লে আপুনিও কৰিব বিৰোধী পক্ষক নিৰস্ত্ৰ কৰিবৰ চেষ্টা কৰিব মানে মই কংগ্ৰেছৰ পইচা নাইকিয়া কৰিলে মোৰ আপত্তি নাই কিন্তু কংগ্ৰেছৰ পইচা নাইকিয়া কৰিবৰ কাৰণে যদি ডিমনিটাইজেশ্যন কৰি দিয়ে দেশৰ অৰ্থনীতিৰে বৰবাদ হৈ গ'ল দেশৰ অৰ্থনীতিটোৱে বৰবাদ হৈ গ'ল আজি 3টা কামৰ জৰিয়তে দেশৰ অৰ্থনীতিয়ে বৰবাদ হৈ গ'ল এটা হ'ল GST এটা হ'ল ডিমনিটাইজেশ্যন আৰু 3 নম্বৰটো হ'ল আপোনাৰ এই লকডাউন গোটেই দেশৰ অৰ্থনীতিয়ে খতম হৈ গ'ল আজি হিমন্ত বিশ্ব শৰ্মাই যেটো কাম কৰিব কৈছে দুটা কাম ইয়াত সেই 3টা কামৰ বাহিৰে মই দুটা কাম দেখুৱাইছোঁ এটা হ'ল পুৰা বিৰোধীক ঢাল নাই তৰোৱাল নাই নিদ্ৰাম চৰ্দাৰ পৰিণত কৰিব কৈছে তেওঁলোকক একদম ক্ষমতাহীন কৰি দিয়া হৈছে তেওঁলোকৰ হাতত একদম নিশ্চয় কৰি দিয়া হৈছে আনটো হ'ল মেডিয়াটো কমপ্লিটলি তেওঁলোকৰ হাতলৈ লৈ গৈছে নাই চাওক এতিয়া বিৰোধী পক্ষই নিজৰ ভিতৰত খোৱা কামোৰা কৰি থাকে তেওঁলোকে কমন প্লেটফৰ্ম এখনত আহিব পৰা নাই যোৱা নিৰ্বাচনত যেতিয়া ফলাফল ওলাল কংগ্ৰেছে কৈছে যে ৰাইজৰ দল আৰু আমাৰ লুৰিণজ্যোতিৰ দলে যদি 20টা সমষ্টিত কেণ্ডিডেট নিদিলেহেঁতেন তেতিয়াহ'লে বিৰোধী পক্ষৰ চৰকাৰ হ'লহেঁতেন এই ধৰণৰ ঘটনাবিলাক বিৰোধী পক্ষৰ নিজৰ ভিতৰত চলি আছে আৰু আপুনি বিৰোধী পক্ষক খোৱা কামোৰা কৰি আছে আৰু আপুনি মুখ্যমন্ত্ৰীক দোষ দি আছে মানে মই কৈছোঁ যে বিৰোধী পক্ষৰ মাজত সৰু সুৰা কিবা কিবি সংঘাত থাকিব পাৰে UDF না মই AIUDF মই কথা AIUDF দলটো এইটো মেৰু বিভাজনৰ কাৰণে বিৰোধী পক্ষৰ ভিতৰত ধৰা নাই কিয় মানে AIDFটো আপুনি যদি বিধানসভাত থাকে তেতিয়াহ'লে AIDFটো বিজেপিতকৈ বেছি বিজেপি আকৌ কওকচোন কি ক'লে AIDFটো বিধানসভাত যদি আপুনি চাই থাকে AIDFটো বিজেপিতকৈও বেছি বিজেপি ধন্যবাদ অখিল গগৈ ডাঙৰীয়া আমাৰ হাতত সময় একেবাৰে কম গতিকে আপুনি এই নতুন বছৰত আহি আমাৰ মাজত ইয়াত উপস্থিত হোৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ শেষত চবকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ হয় আপোনাক থেংক ইউ হয় থেংক ইউ